নমস্কাৰ প্ৰথমতে আমি আপোনাৰ চেনেলৰ দ্বাৰা আমি বিটিচি চৰকাৰক বা অসম চৰকাৰক অনুৰোধ জনাব বা আহ্বান জনাব বিচাৰোঁ। প্ৰথমতে আমি আজি ইয়াত প্ৰতিবাদ কাৰ্যসূচী কিয় কৰিছোঁ, 2-1 মাহ আগত ইয়াতে ফৰেষ্টবিলাক নাৰ্চাৰী কৰিবলৈ ইয়াতে ট্ৰেক্টৰ দিয়ে হাল মাৰি বোৱাইছিল। তাৰ কাৰণে আমি দলে বলে ৰাইজে আহি ইয়াতে আমি বাধাগ্ৰস্ত কৰি ঘূৰাই দিছোঁ, যাৰ ফলত আজিলৈকে আমি ইয়াত বকিব লগা হৈছে। আমি অনুৰোধ জনাওঁ যে আগন্তুক যিটো বাগান কৰিব বিচাৰে ফৰেষ্টবিলাক, সেইটো আমি কেতিয়াও মানি নলয় আৰু আমি বাগান কৰিবলৈ নিদিওঁ। গতিকে আমি যাৰ ফলত ৰেঞ্জাৰৰ ওচৰলৈ গৈছিল আৰু ৰেঞ্জাৰে কৈছিল যে আমিতো একো কৰিব নোৱাৰে, আপোনালোকক DFOৰ ওচৰলৈ যাব। তাৰ কাৰণে আমি তাৰ ওচৰত গৈছোঁ আৰু ৰেঞ্জাৰ ছাৰে DFO ছাৰে কৈছিল আমিতো একো কৰিব নোৱাৰোঁ, আপোনালোকৰ ওপৰ লেভেলত যাব। তাৰ কাৰণে আমি লোকেল মিছাবত আমাৰ মুনমুন বাইদেউ ডাঙৰীয়াৰ ওচৰত গৈ কিনি লিখিত পত্ৰ দিছিল, কিয়নো আমি সেই মাটিখন পাব্লিকে ৰক্ষণাবেক্ষণা আমি খেতি বাতি কৰি খাই আছে, শুকান মাটি কৰি খাই আছে। যাৰ কাৰণে আমি এইটো মাটিখন আমি বহুত এৰিয়া হিচাপত শুকানজোৰা, বালুকজোৰা, পুৰাণা ফানবাৰী, খালবান্দাৰী, বটজোৰা, ফাইগনদাৰা, পাৰান্তি আৰু সেইফালে আমাৰ মাউৰীজোৰা হয়খিনি সেই মাটিখন আমি এজনত 4 বিঘা 5 বিঘাকৈ দখল কৰি আমি অলপ চলপ কিবা এটা ৰবাৰ বাগান বা চাহ বাগান বা এনেকুৱা তামোল বাগান আমি খেতি কৰিছোঁ। গতিকে সেই ফলত আমি আজি আমাৰ বন বিভাগৰ ফৰেষ্ট মিনিষ্টাৰ পাৰিৰাম ব্ৰহ্মক অনুৰোধ কৰিব বিচাৰি যে আমাৰ মাটি সেই মাটিখন আমি খেতি কৰি খাব লাগিব। ভৱিষ্যত আমি ল'ৰা ছোৱালীৰ কাৰণে চিন্তা দ্বাৰা আমি কৰিব বাবে আমি এই BTC চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ, আহ্বান কৰিব বিচাৰোঁ যে সেই মাটিখন কেতিয়াও আমি বাগান কৰিব নিদিওঁ। আমি আজি ৰাজ্যই দলে বলে হয় ইয়াতে উপস্থিত হৈছে যে কিয় আমি সেই মাটিখন এৰি নিদিওঁ। ইমান বছৰ ধৰি আমি ইয়াত শুকান খেতি বাতি কৰি খাইছোঁ, এতিয়া শুকান খেতি বাতি নহয়, আমি যিকোনো এটা আমি ইয়াতে জীয়াই থাকিবলৈ বাৰী বাগান কৰা হৈছে। সেইবিলাক এতিয়া আমি কেনেকুৱা আমি এইটো বাগান এই বাগানৰ ভিতৰত আমি বাগান কৰিবলৈ দিব, এইটো আমি কেতিয়াও মানি নলয়। আজি তাৰ কাৰণে মোৰ লগত ৰাইজে দলে বলে হৈ ওলাই আহিছে। আমি এইটো আগতো আমি তো মানে অতিৰিক্ত আমি এইটো আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু এইটো আমি কেতিয়াও বাগান কৰিবলৈ নিদিওঁ। সেই বাগানখন মই যেতিয়া গম পাইছোঁ তেতিয়ালৈকে তাৰ আগতে তাৰ পূৰ্বে এইটো বাগান কৰি আছে। মই নিজে ৰবাৰ বাগান অলপ চলপ কৰি কিনি 20-25 বছৰমান হৈ গ'ল। তাৰ আগতে বহুত মানে আমাৰ ল'ৰা ছোৱালী মা দেউতা আইতাবিলাকে এইটো মানে দখল কৰি ৰাখিছিল। 50 বছৰত অলপ কমতে হ'ব, এনেকুৱা 40-45 বছৰমান হ'ব। তো এতিয়া আমি এই মাটিখন আমি চাবলৈ গ'লে সেইফালে ডিষ্টেঞ্চ বেছি নাই। পুৰাণা ফানবাৰী জাষ্ট পাৰান্তি আৰু বালুকজোৰা, শুকানজোৰা, ফাত্ৰী 1 কিলোমিটাৰৰ ডিষ্টেঞ্চ হয়। ইয়াৰ কাৰণে আমি ৰাজ্যই চিন্তা কৰিছে যে ইয়াৰ মাজেদি আমি কেতিয়াও এইটো বাগান হ'বলৈ নিদিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।